নমস্কাৰ মই আয়ুষ আজি হৈছে ৮ ফেব্ৰুৱাৰী ২০২৫ শনিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ সকলো এক্সিট পোল নাকচ আম আদমি পাৰ্টিৰ। ৫ ফেব্ৰুৱাৰীত হৈ যোৱা দিল্লী বিধানসভাৰ নিৰ্বাচনক লৈ এক্সিট পোলৰ সকলো তথ্য নাকচ কৰিছে আম আদমি পাৰ্টিয়ে। এক বিবৃতিযোগে আপৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই কয় যে দিল্লী নিৰ্বাচনত বিজেপিয়ে ইতিমধ্যে পৰাজয় মানি লৈছে। পৰৱৰ্তী খবৰটো হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া বক্সিঙত আজি অসমৰ দুটা সোণ দুটা ৰূপৰ পদক অৰ্জন। উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া একাদশ দিনটোত অসমলৈ আহিল ভাল খবৰ। অসমৰ দুগৰাকীকৈ মহিলা বক্সাৰে লাভ কৰিলে সোণৰ পদক আৰু আন দুজনে লাভ কৰিলে ৰূপৰ পদক। পৰৱৰ্তী খবৰটো হৈছে ডনাল্ড ট্ৰাম্পৰ অমানৱীয় কাণ্ড আৰু ভাৰত চৰকাৰৰ নীৰৱতাৰ বিৰুদ্ধে প্ৰতিবাদৰ আহ্বান। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দেশখনত বাস কৰি থকা অবৈধ নাগৰিকক বিতৰণৰ নামত চলা চূড়ান্ত অমানৱীয় কাৰ্যকলাপৰ বিৰোধিতা কৰিছে কাৰ বিৰোধী সমন্বয় সমিতি অসমে। পৰৱৰ্তী খবৰটো হৈছে বিদেশী হিচাপে চিহ্নিত নাগৰিকক নিজৰ দেশৰ ৰাজধানী এৰি অহা উচ্চতম ন্যায়ালয়। অসমৰ ট্ৰানজিট কেম্পত বন্দী হৈ থকা ৬৩ বাংলাদেশী এই বাংলাদেশী নাগৰিকৰ প্ৰত্যাৰ্পণৰ গোচৰতে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু এছ ওকাই প্ৰশ্ন উত্থাপন কৰিছে। পৰৱৰ্তী খবৰটো হৈছে বন্ধু বুলি ইমান গুণগান তাৰ পিছতো পৰম মিত্ৰক চূড়ান্ত অপমান। দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱাৰ পাছতে ভাৰতৰ একান্ত মিত্ৰ বুলি নিজকে দাবী কৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন কৰিছিল। সেই ফোনত ট্ৰাম্পে গ্ৰহণ কৰা কঠোৰ অভিবাসন নীতি আৰু সীমান্ত সুৰক্ষাৰ সন্দৰ্ভত আলোচনা কৰিছিল। পৰৱৰ্তী খবৰটো হৈছে মহাকুম্ভ মেলাত পুনৰ লাগিল জুই ১৮ নং ছেক্টৰৰ হৰিখাৰা নন্দ কেম্পত সংঘটিত হৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাত আহত হোৱা নাই কোনো লোক। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ ৰিং ৰোডৰ কাম হাতত লোৱাৰ অনুমোদন পত্ৰ জাৰি NHAIৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰি কৰিলে এই খবৰ। পৰৱৰ্তী খবৰটো হৈছে তালিবানে কাবুল দখল কৰাৰ সময়ত মই সন্তান সম্ভৱ আছিল সেইবাবে আফগানিস্তানত তালিবানৰ শাসনৰ পিছতে দেশখনত আবদ্ধ হৈ থকা এগৰাকী ভাৰতীয় মহিলা দেশলৈ উভতি আহিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কন্যাৰ সৈতে নিজ দেশলৈ ঘূৰি অহা মহিলাগৰাকীয়ে আফগানিস্তানত ব্যাপক নিৰ্যাতনৰ সন্মুখীন হৈছিল। পৰৱৰ্তী খবৰটো হৈছে ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত ৪জনৰ থিতাতে মৃত্যু আৰু বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ। পৰৱৰ্তী খবৰটো হৈছে গ্ৰেপ্তাৰ হ'ব জনপ্ৰিয় অভিনেতা চনু সুদ শীঘ্ৰে আৰক্ষীক গ্ৰেপ্তাৰৰ নিৰ্দেশ লুধিয়ানা আদালতৰ। পৰৱৰ্তী খবৰটো হৈছে মহাকুম্ভ মেলালৈ গৈ থাকোঁতে দুৰ্ঘটনাত পতিত ভক্তৰ বাছ স্থিততে প্ৰাণ গ'ল ৮গৰাকীৰ। পৰৱৰ্তী খবৰটো হৈছে আকৌ আহি আছে ৪৮৭ গৰাকী প্ৰব্ৰজিত ভাৰতীয় বিদেশ মন্ত্ৰালয়ে ক'লে আমি মাৰ্কিন প্ৰশাসনক স্পষ্টকৈ জনাইছো যিসকল ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হৈছে তেওঁলোকৰ সৈতে কোনো ধৰণৰ দুৰ্ব্যৱহাৰ যাতে কৰা নহয়। যদিহে কোনো ধৰণৰ দুৰ্ব্যৱহাৰ কৰা হয় তেন্তে বিষয়টো উচ্চ পৰ্যায়লৈ লৈ যোৱা হ'ব। পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় নাগৰিকৰ সৈতে ট্ৰাম্পে কৰা অমানৱীয় কাৰ্যৰ বিৰুদ্ধে তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ। প্ৰৱাসী ভাৰতীয়সকলক অমানৱীয়ভাৱে বিতৰণ কৰাৰ বিৰুদ্ধে আজি তেজপুৰ ৰাজীৱ ভৱনৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পৰৱৰ্তী খবৰটো হৈছে স্কুটিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। এতিয়াৰে পৰা এইসকল শিক্ষাৰ্থীয়েও পাব প্ৰজ্ঞান ভাৰতী আঁচনিৰ সুবিধা। পূৰ্বৰ নিয়মৰ কিছু সাল সলনি কৰি এইসকল শিক্ষাৰ্থীকো স্কুটি দিব বুলি কৰা ঘোষণাই উৎফুল্লিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰীসকলক। ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ স্কুটি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ডাঙৰ ঘোষণা। একযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক দিলে বহু প্ৰত্যাশিত এটা সংবাদ। যোগ্যতাৰ ভিত্তিত কোচিং কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব অসম চৰকাৰৰ স্কুটি। অৱশ্যে অহা শিক্ষাবৰ্ষৰ নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীয়েহে প্ৰজ্ঞান ভাৰতী আঁচনিৰ বাবে যোগ্য বুলি গণ্য কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। পূৰ্বতে কেৱল নিয়মীয়া শিক্ষাৰ্থীয়ে পাইছিল স্কুটি। সেই নিয়মৰ কিছু সাল সলনি কৰি কোচিং কৰা শিক্ষাৰ্থীকো স্কুটি দিব বুলি কৰা ঘোষণাই উৎফুল্লিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰীসকলক। আজিলৈ ইমানে। আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।